ছিংগাপুৰত হোৱা এই ঘটনাটো আমি এটা পৰিকল্পিত ঘটনা বুলি পৰিকল্পিত এটা ষড়যন্ত্ৰ বুলি আমি ভাবোঁ আৰু ইয়াৰ বাবে যিজন মেনেজাৰ যিজন আজি 10-11 বছৰৰ পৰা তেওঁৰ লগত আছে তেওঁ সম্পূৰ্ণ জ্ঞাতে জুবিনৰ বিষয়ে সকলো জানে তথাপিতো তেওঁ কোনো তাৰ ব্যৱস্থা নকৰিলে তেওঁৰ যিটো অসুখ আছিল বা মানে পৰিয়ালে ভাবে যে ই এক পৰিকল্পিত ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰৰ মাজেৰে মৃত্যুৰ মুখলৈ জুবিন গাৰ্গক ঠেলি দিয়া হ'ল আৰু ই এক হত্যাকাণ্ড আমি সেইটোৱে বাৰু এটা মানে পৰিকল্পিত ষড়যন্ত্ৰ বা তেওঁক হত্যা কৰা ইয়াৰ বাবে দোষীক আপোনালোকে কাক ভাবে ইয়াৰ বাবে আমি শ্যামকানু মহন্ত যিজনে আয়োজক আছিল আৰু তেওঁৰ আমাৰ জুবিনৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক আমি মেইন একিউজ বুলি ভাবোঁ হয় আৰু ৰাজ্য চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যি ধৰণৰ ইনিচিয়েটিভ লৈছে যি ধৰণৰ তেওঁ বাৰ্তা প্ৰেৰণ কৰিছে পৰিয়ালৰ বা ৰাইজৰ প্ৰতি সেই বাৰ্তাক লৈ আপোনালোকে সন্তুষ্ট প্ৰকাশ কৰেনে হয় মাননীয় অসম চৰকাৰে আত্মীয়তাৰে আৰু দক্ষতাৰে যিখিনি আজিলৈকে কৰিছে সেইখিনি আমি দেখিছোঁ আৰু তাৰ বাবে আমি কৃতজ্ঞ আৰু আমাৰ সম্পূৰ্ণ আস্থা আছে যে তদন্ত এটা ক্ষিপ্ৰগতিত চলি আছে বুলি অনুমান হৈছে সংবাদ মাধ্যমৰ পৰা গতিকে অতি শীঘ্ৰে ইয়াৰ এটা ৰিজাল্ট আহিব বুলি আমি আশা কৰিছোঁ আপোনালোকে আশা কৰে যে অসম আৰক্ষী তথা মুখ্যমন্ত্ৰীয়ে এই যি অস্বাভাৱিক মৃত্যু আপোনালোকে পৰিকল্পিত ষড়যন্ত্ৰ এক হত্যাকাণ্ড বুলি কৈছে ইয়াৰ উচিত ন্যায় দিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী বা অসম আৰক্ষী হয় আমাৰ সম্পূৰ্ণ আস্থা আছে এই মুহূৰ্তত আপুনি অসমবাসীক কি ক'ব বিভিন্ন ধৰণৰ পৰিঘটনা হৈ আছে দেখিবলৈ পোৱা গৈছে কিছুমানে বিপথে পৰিচালিত কৰিব বিচাৰিছে কি ক'ব এই ক্ষেত্ৰত অসমবাসীলৈ আমাৰ এটা নিবেদন যে সংযম ৰাখিব লাগে প্ৰতিটো ক্ষেত্ৰতে আৰু যিকোনো কাম বিবেচনা কৰিয়ে কৰিব লাগে আগবাঢ়িব লাগে আমাৰ অৱশ্যে যেনেকৈ কিছু সংখ্যক লোকৰ যিটো বেছি আক্ৰোশতা দেখিছোঁ তাৰ পৰা আমি তেখেতসকললৈ আমি সেইটোৱে নিবেদন কৰিব বিচাৰিছোঁ যে সংযমতা বজাই ৰাখে হয় যাতে অপ্ৰীতিকৰ পৰিস্থিতি যাতে নহয় আৰু সকলো কাৰ্য যাতে সুকলমে হৈ যায় আৰু প্ৰকৃত দোষীৰ শাস্তি দিয়াৰ যিটো প্ৰক্ৰিয়া আছে সেইটো সম্পূৰ্ণ হয় আৰু সেই প্ৰক্ৰিয়া সঠিক দিশত গৈছে বুলি আপোনালোকে ভাবে মুখ্যমন্ত্ৰী সঠিক দিশত গৈছে বুলি ভাবে আপোনালোকে হয় আমি এতিয়ালৈকেতো সঠিক দিশত গৈ আছে বুলি আমি ভাবোঁ হয় আৰু মই পুনৰবাৰ কৈছোঁ এই যি ঘটনা অস্বাভাৱিক ঘটনা সংঘটিত হৈ গ'ল এটুকুৰা হীৰা আমাৰ পৰা হেৰাই গৈছে গতিকে ইয়াৰ মূল কালপিত আপোনালোকে প্ৰথম মূল কালপিত কাক মূল কালপিত আমি সেই দুজনকে এতিয়া আমাৰ যিটো প্ৰতীত হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সেই দুজনৰ ওপৰতে মূল একিউজ বুলি আমি ভাবোঁ এতিয়া হয় পৰিকল্পিত বুলিয়ে মই ভাবিছোঁ